সকলোকে নমস্কাৰ জনাই আজি মোৰ ইউটিউব চেনেলটো লৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো আন এটি ভিডিঅ'। আজি মই খাদ্য সম্ভাৰ আপোনালোকৰ ওচৰত লৈ অহা নাই। আজি বেলেগ এটা ভিডিঅ' লৈ আহিছো। কিছুমান বস্তু আমি ঘৰৰ কামৰ কাৰণে আনি লৈ কামটো যেতিয়া হয় সেইটো অদৰকাৰী বস্তু বুলি কোনোবা চুকত পেলাই থৈ আজি মই কিনো বনাইছো আপোনালোকে বস্তুটো শেষলৈকে চাই যাব। যিকোনো টেবুল ডাইনিং টেবুলত এনেকুৱা সজাই দিবৰ কাৰণে চাটনি ভৰাই বা নিমখ জলকীয়া এনেকৈ দিবৰ কাৰণে এই বস্তুটো জোখত এইটো এতিয়া এই বস্তুটো ইয়াত যেতিয়া আমি বহাই দিম তেতিয়া দেখিবলৈ বস্তু ধুনীয়া হ'ব, এটা সৌন্দৰ্য আহিব, দি মানুহৰ আগত কিমান ভাল লাগিব নহয়নে বাৰু। এইটো এতিয়া বনাই সম্পূৰ্ণ হ'ব আৰু এইটো বস্তু এই গানটোৱে ধুনীয়াকৈ আঠাখিনি মানে লগাই গৰম কৰিলে ইয়াত লগাই দিলে ধুনীয়াকৈ লাগি যায়। পানীত তিয়ালেও নেৰায়, আঠাটো পানীত তিয়াই দিলেও বস্তুখিনি এৰাই নাযায়, ধুনীয়াকৈ এনেকৈ লগাব পাৰি গৰম কৰিলে। এতিয়া মই এইটো মোৰ হৈ গৈছে, মই এতিয়া ইয়াৰ ফিটাটো লগাই দিম। এনেকৈ কৰি আমি ফুলদানিও বনাব পাৰোঁ। মই আৰু এটা বস্তু বনাইছোঁ আপোনালোকৰ আগত, এতিয়া মই দেখুৱাই দিম। ইয়াত কালাৰ কৰি দিলেও বহুত ভাল লাগে। মই এতিয়া কালাৰটো আপোনালোকৰ আগত কৰি নেদেখাওঁ, আপোনালোকে নিজে বনালে কেতিয়াবা ৰছীডালত ধুনীয়াকৈ এটা কালাৰ কৰি দিব পাৰে। যিকোনো কালাৰ কৰিলে দেখিবলৈ ভাল হৈ যাব। লগাই ধুনীয়াকৈ এইটো খুৰা, মানে আমি খুৰা বুলি কওঁ যে, খুৰা নিচিনা হৈ যায়, লগাই দিব পাৰি। এইটো বস্তু হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈ গ'ল এইটো বস্তু। এয়া এনেকৈ খুৰা লগাই দিছোঁ, ফিটা লগাই দিলোঁ। এয়া ধৰি নিবলৈ ইমান ভাল হ'ব। তাৰপিছত ইয়াত এতিয়া এনেকুৱা বস্তুবিলাক আমাৰ সাধাৰণতে কিবা ভাত খাওঁতে ধৰি লওক নিমখ ল'লোঁ ইয়াত, বা জলকীয়া বা চাটনি অকণমানকৈ দিলোঁ, এনেকৈ লৈ যেতিয়া দিওঁ বা জোৰেৰে বস্তু ক'ত পৰি গ'ল বা ধুবলৈ যাওঁতে সদ্যহতে ভাগি যায়। এতিয়া আমি যদি ইয়াত ভৰাই ধুনীয়াকৈ লৈ যাওঁ, বস্তুটো দেখিবলৈও ধুনীয়া হৈ গ'ল আৰু পৰিলেও নাভাগে, তেতিয়া এনেকৈ থ'লেও নাভাগে। এনেকুৱা এতিয়া আমি পেলনীয়া বস্তুৰে ইমান ধুনীয়াকৈ এটা বস্তু বনাব পাৰোঁ। বস্তুটো বনালে দেখিবলৈও ভাল হয় বা সোনকালে ভাগিও নাযায় চিচাৰৰ বস্তুবিলাক। মই আপোনালোকৰ আগত এইটো বনাই দেখুৱালোঁ, কেনেকুৱা হৈছে সকলো জনাবচোন। এনেকুৱা মই কেইবাটাও বনাইছোঁ। এটাত নিমখ নিলোঁ, এটাত চাটনি নিলোঁ, এটাত জলকীয়া নিলোঁ,
তেনেকুৱা একেই তেনেকুৱা ডিজাইনৰ আৰু এটা মই ফুলদানি বনাইছোঁ বটলেদি। এইটো বটলৰ লগত বনাইছোঁ। এনেকৈ ফুল সজাই থৈ দিছোঁ। আমি ক'ৰবাত ধুনীয়াকৈ এটা ছাইডত যদি ফুল এনেকৈ থৈ দিওঁ কিমান ধুনীয়া লাগিব বাৰু। এই বস্তুবিলাক বনাওঁতে এইটো বস্তুৰ প্ৰয়োজন হয়। আৰু লগতে এনেকুৱা এইটো আঠা হয়, গৰম কৰি ল'ব, কাৰণ কাৰেণ্টত গৰম কৰিব লাগে। গৰম কৰিলে ধুনীয়াকৈ আঠা ওলাই যায়। এইটো লগাই পিনি বনাব পাৰি। সেইকেইটা বস্তু বনাই দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আপোনালোকেও বনাব পাৰিব। ধন্যবাদ।